প্ৰাথমিক বিদ্যালয়ৰ ৰাজক কাণ্ড বিদ্যালয় বন্ধ কৰি শিক্ষকক দিছে প্ৰশিক্ষণ শিক্ষা বিভাগৰ এই কাৰ্যই ক্ষতি কৰিছে শিক্ষাৰ্থীক সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া অসমৰ শিক্ষা বিভাগে বিভাগৰ জয়ঢোল বজাই থকাৰ সময়তে প্ৰাথমিক শিক্ষা বিভাগৰ আজব কাণ্ড ছটিয়াত যে সময়ত অসমৰ শিক্ষা বিভাগে শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত আছে নে নাই নিৰীক্ষণ কৰিবলৈ শিক্ষা সেতুৰ দৰে এপ তৈয়াৰ কৰিছে তেনে সময়তে বিশ্বনাথ শিক্ষা খণ্ডৰ অন্তৰ্গত ছটিয়াৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বিদ্যালয় বন্ধ কৰি নতুবা 11 বজাত বিদ্যালয় ছুটি দি 5 দিনীয়াকৈ শিক্ষক প্ৰশিক্ষণ আয়োজন চলিছে অচল হৈ পৰিছে ছটিয়াৰ প্ৰাথমিক বিদ্যালয়সমূহ 5 দিন শিক্ষকৰ প্ৰশিক্ষণৰ বাবে বন্ধ হৈ পৰিছে পাঠদান কোনো শিক্ষকে প্ৰশিক্ষণতো অংশগ্ৰহণ কৰা নাই যদিও প্ৰশিক্ষণৰ সুবিধা গ্ৰহণ কৰি বিদ্যালয়ৰ পৰা আহিছে আৰু গৈছে অসমৰ প্ৰাথমিক শিক্ষা বিভাগৰ খোপাঢিলা নীতিৰ বাবে মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে প্ৰাথমিক শিক্ষা এখন বিদ্যালয়ৰ সকলো শিক্ষকক একেলগে প্ৰশিক্ষণ প্ৰদান নকৰি ভাগে ভাগে প্ৰশিক্ষণ প্ৰদান কৰি সমান্তৰালভাৱে বিদ্যালয় পাঠদান চলাই থাকিবলৈ সুবিধা নিদি এইদৰে বিদ্যালয় পাঠদান 5 দিনীয়াকৈ বন্ধ কৰি প্ৰশিক্ষণ আয়োজন কৰাটো শিক্ষা বিভাগৰ কেনে নীতি এই নীতিয়ে ক্ষতি কৰিছে হাজাৰ হাজাৰ কণ কণ ছাত্ৰ ছাত্ৰীক এনে ধৰণৰ আজব কাম কাজৰ খবৰ অসমৰ শিক্ষামন্ত্ৰীয়ে ৰাখিছেনে আজি এজনী আমাৰ বাইদেউ তেখেত আহিছে আৰু আমাৰ মনোজ ছাৰ আহিব পৰা তেখেতৰ ট্ৰেইনিং আছে 5 দিনৰ ট্ৰেইনিং গুচি গ'ল কিন্তু তেনেকুৱা হিচাপত ধৰক চৰকাৰে আমাৰ কিছুমান স্কুলত এজন শিক্ষক দিয়ে এজন শিক্ষক যদি ট্ৰেইনিঙত পেলাই দিয়ে আৰু স্কুলখন পঢ়া শুনা নোহোৱা হৈ যায় আজিতো এগৰাকী শিক্ষকে স্কুল পঢ়াব নোৱাৰে এজন শিক্ষকে ক'ত পাৰে 40-50-60জন ল'ৰা ছোৱালী আপুনি অভিভাৱক ন মই অভিভাৱক তাৰমানে আপোনাৰ এগৰাকী শিক্ষয়িত্ৰী আজি গোটেইসোপা ল'ৰা ছোৱালীক চাব লাগে হয় হয় ট্ৰেইনিং 5 দিনীয়া ট্ৰেইনিং 5 দিন এগৰাকী শিক্ষক নাহে আৰু এই 5 দিনটো সেইজন শিক্ষক আহিব নোৱাৰে শিক্ষক এগৰাকী বুলি ক'লে তিনিগৰাকীয়ে ট্ৰেইনিং কেইদিন এইটো 3 দিনীয়া নেকি 3 দিন নে 5 দিন এইটো খুব সম্ভৱ 5 দিনে হ'ব তেতিয়া আপোনালোকে মানে এতিয়া স্কুল বন্ধ কৰি যাবগৈ লাগিব এতিয়া খোৱা বোৱাটো সামৰিলোঁ এতিয়া যাব লাগিব মানে স্কুল আজি খুৱাবলৈ ভাত খুৱাবলৈকে আহিলে হয় মানে আপোনালোক স্কুলটো খুলিছে অকল ভাতটো খুৱাবলৈকে আজি লাগে তাৰ বাদত আপোনালোকৰ নাই শিক্ষক চব ট্ৰেইনিঙত আছে এতিয়া স্কুল এৰি দিব লাগিব স্কুলখনৰ নাম কি বুলি ক'লে কলাকাটি 2 প্ৰাথমিক বিদ্যালয় স্কুল কিমান সময়ত ছুটি হ'ল 11টা বজাত ছুটি কিয় ট্ৰেইনিং আছে ছাৰ বাইদেউ চবৰে ট্ৰেইনিং চবৰে ট্ৰেইনিং আছে নে এজন ছাৰ আছিলে জন ছাৰ আছিলে তো 11টাত গুচি গ'ল ভাত খোৱালে নাই ভাত আজি ভাত খোৱা নাই আজি ভাতো নোখোৱালে ফটককৈ ছুটি হ'ব সেইকাৰণে খোৱা নাই 11টাত ছুটি দি দিছে দুটা আহিছিল ন আমি এটা আৰু এজন আছে আপোনালোকৰো কথা নাই ছাৰ মানে টোটেল শিক্ষক শিক্ষয়িত্ৰী কেইগৰাকী আছে 4জন আছে এজনটো বেমাৰী 4গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে তাৰ আজি 11টাত ছুটি দি দিলে ট্ৰেইনিং আছে বাইদেউ দুজনী ট্ৰেইনিং আছে চলি আছে ছাৰৰো আছে বোলে ছাৰৰ ট্ৰেইনিং আছে বুলি ক'লে ন গুচি গ'লে 11টাত গুচি গৈছে ৰিপৰ্ট সাৰ্চ দ্য ৰিয়েলিটি ইমান দেৰি হৈছে গাড়ী এখনো নাই খোজকাঢ়িও যাব নোৱাৰো তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ পাপাক কৈ আজি এখন লম কিন্তু মঙ্গলদৈ কোনখন ডিলাৰৰ পাবা ললে ভাল হ'ব আপুনিও বাৰু মঙ্গলদৈৰ বাসিন্দা নেকি এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি তেন্তে আজি আহক মঙ্গলদৈৰ শ্ৰী সাই মটৰছলৈ য'ত আপুনি পাব আপোনাৰ পছন্দৰ দুচকীয়া বাহনখন ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মটৰছত দি থকা হৈছে বিশেষ ৰেহাই গতিকে পলম নকৰি মঙ্গলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মটৰছলৈ আজি আহক লৈ যাওক আপোনাৰ মন পছন্দৰ বাহনখন অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত